ভগ্ন পজাৰ পৰা জীৱনৰ সপোন ৰচিব বিচৰা এয়া সবিতা দেৱী। ওৰাঙৰ নিকটৱৰ্তী ঢেকিয়াজুলি ৰাজচক্ৰৰ অন্তৰ্গত নাহৰবাৰী গাঁৱৰ বাসিন্দা সবিতা দেৱীয়ে সদ্যঘোষিত অসম পুলিচৰ ইউবি কনিষ্টেবল পদত লাভ কৰিলে চাকৰি। পিতৃহাৰা সবিতাই জীৱনৰ শৈশৱকালছোৱা অতি কষ্টৰে অতিবাহিত কৰিব লগাত পৰিছিল। ধৈৰ্যৰ ফল সদায় মিঠা। এন্ধাৰ আঁতৰি ভাগ্যই যেন পূৰ্ণিমাৰ জোনাকহৈ ধৰা দিলেহি সবিতাৰ জীৱনত। বাপেক ঢুকোৱাৰ পাছৰ পৰাই ঘৰখনলৈ নামি আহিছিল ঘোৰ অমানিশা। মাকে অশেষ কষ্টৰে দিন হাজিৰা কৰি আৰু মোমায়েকৰ পৰা সহায় বিচাৰি কোনোমতে ঘৰখন জোৰাতাপলি মাৰি দিন অতিবাহিত কৰিবলগীয়া হৈছিল। শিক্ষা বিভাগত মেজৰসহ স্নাতক ডিগ্ৰী লাভ কৰা সবিতা দেৱীয়ে স্বচ্ছ আৰু নিকা পদ্ধতিৰে অনুষ্ঠিত হোৱা এই পৰীক্ষাৰ সন্তোষ প্ৰকাশ কৰে। চাকৰি লাভ কৰি মুখ্যমন্ত্ৰীক ধন্যবাদ জনালে সবিতা দেৱীয়ে। মোৰ নাম সবিতা দেৱী। মই অসম পুলিচৰ ইউবি কনিষ্টেবলত চাকৰি পাই মই খুবেই সুখী যে মামাই মুখ্যমন্ত্ৰী মহোদয়ে যি নিকা আৰু স্বচ্ছভাৱে চাকৰিটো আমাৰ নিচিনা অতি দৰিদ্ৰ পৰিয়ালক দিয়াৰ বাবে মই খুব সুখী আৰু খুব ভাল লাগিছে। ইমান কষ্টৰ ফলত যে পাইছোঁ, কষ্ট কৰিয়ে যে পাইছোঁ, কোনো ভেজাল নাই তাতে। সেইকাৰণে মই মামাক খুব বিশেষ প্ৰণাম জনাইছোঁ মামাক। বৰ্তমান তুমি কি পঢ়ি আছা? বৰ্তমান মোৰ পঢ়া শেষ হৈছে, কমপ্লিট কৰিছোঁ। এই বছৰেই 2025 চনৰ মে' মাহত মই ওৰাং KBRD কলেজৰ পৰা BA পাছ কৰিছোঁ। এতিয়া মই বৰ্তমান ওচৰৰে শংকৰদেৱ শিশু নিকেতন এখনত সেৱা আগবঢ়াই আছোঁ। তোমাৰ শৈশৱৰ কথা অলপ ক'বা নেকি? মোৰ শৈশৱৰ বিষয়ে, মোৰ দেউতাক মই সৰুতেই ঢুকাইছোঁ। সেই দেউতাক মই সৰুতে হেৰুৱাইছোঁ। মোৰ মাৰ লগত থাকি, বাহঁতৰ লগত থাকি মই ডাঙৰ দীঘল হৈছোঁ। মোৰ জীৱনটো অতি কষ্টৰে গৈছে। মায়ে দিন হাজিৰা কৰে, যিহেতু দিন হাজিৰা কৰি মোক খুৱায়। এখন ঘৰত বেলেগ ঘৰত বাচন ধুই বা বোকা ৰুই তেনেকৈ মোক খুৱায়। মোৰ লগত জড়িত আছে মোৰ বাহঁত, মোৰ মামা, সকলোকে মোৰ অশেষ ধন্যবাদ যে মোৰ শৈশৱটো যিহেতু মোৰ কঠিন, কিন্তু এতিয়াও মোৰ বাবে কঠিনেই আছিল, কিন্তু যিহেতু মোক মামাই যিহেতু মোক এই চাকৰিটো দিছে, তাৰ বাবে মই এতিয়া খুব আনন্দিত আৰু খুব ভাল। আৰু মই কি ক'ম, বহুত দুখৰ কথা, কিন্তু আজি ইমান কষ্ট মোৰ ভাগিনটো এটা যে পাইছে সুবিধা, সেইটো কাৰণে মই নথৈ আনন্দিত। আৰু ইমান দুখে কষ্ট দিনকেইটা পাৰ কৰিল। মাকে হাজিৰা ঠিকা কৰি কেতিয়াবা মোক পইচা পাতি বিচাৰে, মই দিব নোৱাৰোঁ, মোৰ দুখ লাগে। আকৌ মই কি কৰোঁ, বেলেগৰ পৰা আনি হ'লেও মই ভাগিনটো চাগে কিবা এটা হ'ব, সেই মৰ্মত মই আনি দিওঁ। দুই এষাৰ গালিও পাৰোঁ, বেয়াও লাগে। আকৌ চিন্তা কৰোঁ, মই মনে চাগে দুখে পালে, আকৌ মই বেলেগৰ পৰা আনি হ'লেও মই দিব, 200 পাৰোঁ, 100 পাৰোঁ, 50 টকা পাৰোঁ, যি পাৰোঁ দিওঁ মই। কেতিয়াবা কি খালে কি নাই সেইটোও মই চিন্তা কৰি থাকোঁ। আৰু ক'ৰবাত গ'লে মই খবৰ লওঁ, ক'ত গ'ল ভণ্টি আজি। মই বৰ বিশেষ ক'ব নোৱাৰোঁ, ক'লে মোৰ চকুৰ পানী ওলায়, গতিকে মই ইমানতে সমাপ্ত কৰিছোঁ। ওৰাঙৰ পৰা অতুল বৰাৰ ৰিপৰ্ট, লেংডন বাতৰি।